Hey guys, আৰু অথনি মই ভিডিওটো যে বনাইছিলো ভিডিওটো বনোৱাৰ কাৰণে মানে এতিয়া অকমান দিগদাৰটা হৈছে মানে কি মই মোৰ চিনাকি বুলি কৈছে আৰু মোৰ চিনাকি মানুহ বা যি হওক জুনে মোৰ বদনাম নকৰক একো প্ৰবলেম নাই কাৰণ মইতো জানো ন মই কি কৰি আছো সেইটো ডাঙৰ কথা কিন্তু অথনি মই এটা কেনেকুৱা এটা মেন্টেল এটা হেৰিত আছিলো তো যাৰ কাৰণে মই কথা কলো কিন্তু সেইখন সময়ত এও ফোনত কথা পাতি আছিল যাৰ কাৰণে মই বস্তুটো মানে এটা ব্যাক টু ব্যাক কথাটো মোৰ অহা নাই তাতে ইয়াৰফোন লগাই ললে কথা পুৰা ফ্লোট আহে সেইকাৰণে মই ইয়াৰফোন লগাই লওঁ কথা পাতোতে তাৰ পিছতে এতিয়া মানে কি হৈছে মই অথনি মই কৈছো যে মোৰ তাত মোৰ পৰিয়াল নাই মোৰ মানে কি এওঁৰ পৰিয়ালৰ কথা কলো মানে মই কৈছো যে মোৰ মাহী শাহু 3 গৰাকী আছে তাত তেওঁলোকে মোক বহুত মৰম কৰে আৰু এতিয়া তেওঁলোকে অকমান দুখ পাইছে মনত মই বহুত সৰি কৈছো একচুয়ালি মই তেওঁলোকক এতিয়াও মানে মই তেনেকুৱা নহয় যে অনন্তৰ কাবাক আঘাত দি পেলাই বহুত ফুৰ্তি পাওঁ তেনেকুৱা নহয় মই কৈছো যে মোৰ শাহু কোনে কৈছে যে মোৰ চিনাকি মানুহে কৈছে বুজি পাইছে নহয় মোৰ কোনোবা বলে চিনাকি মানুহ বা যি হওক জুনে নকক মাত্ৰ মই এটাই কওঁ আৰু যে মোৰ শাহুত বহুত সেনসিটিভ হয় তেওঁলোকে তাতে আমি দূৰত আছো ভাবে মানে কি অলপমান বহুত মৰমো কৰে তাৰ মাজতো বিয়াখনতো মই যোৱা নাই লগতে হেতু এটা মোৰ কালি ফোনো মাৰি আছে মোক কালি বিয়াৰ পৰা তো মই এটাই কওঁ তেওঁলোক যেতিয়া যায় আমাৰ দুটা কথা পাৰিলে ভালেই ক'ব আৰু ভিডিঅ' কথা তেওঁলোকৰ লগত নেপাতিব কাৰণ বয়সস্থ মানুহ আৰু কামৰ মাজতে থাকে তাৰ মাজত বিয়াখনলৈ গৈছে অকমান এনজয়মেন্টৰ কাৰণে গৈছে শাহু আমাৰ ইমান ঘূৰি ফুৰা মানুহ নহয় আৰু মই মানে বিচাৰো যে মই সদায় শাহু মাইলে ফোন মাৰিলে এটাই কথা কওঁ আপুনি অকমান ফুৰিবলৈ যাব ওলাই মেলি যাব কাৰণ তেওঁ অলৰেডি এটা অসুবিধা হৈছে সেইকাৰণে মই সেই টেনশনটোহে দিয়াটো নিবিচাৰিছিলো মোৰ টেনশন হৈছে কি হৈছে সেইখিনি বাৰু মোৰ পিছৰ কথা মই ইয়াত ইমানখিনি মানে থাকো লেভেলত যে মই নিজক মেনেজ কৰি ল'ব পাৰিম কিন্তু তেওঁলোক এটা পৰিৱেশৰ মাজত থাকে যেতিয়া কিবা কিবি শুনে ইফালে পকাই তেতিয়া দিগদাৰ হয় মোৰ মাহী শাহুতে কোনেও একো কোৱা নাই মোৰ হাজবেণ্ডৰ ফেমিলিয়ে কোনেও কোৱা নাই মোৰ বোলে এটা মোৰ পৰিয়ালৰ মানুহে কৈছে তো মই কি ক'ম আৰু মোৰ নিজৰ মানুহ হৈ পেলাই যদি মোক বুজি নাপায় তে মইতো আৰু উপায় নাই যি হওক কৈ দিয়া অথনি ভিডিঅ'টোত মই তেনেকেই ক'ব লাগিছিল সেই কথাটো ক্লিয়াৰ নকৰাৰ কাৰণে মাহীহঁতে বেয়া পাইছে অথনি আচলতে মই মাহী শাহুত মই কৈছিলো যে মোৰ মাহী শাহুহঁতৰ লগত এটা সময় বোলে তৰ্কাতৰ্কিও হৈছে অলপ কমাই দিয়া তৰ্কাতৰ্কিও হৈছে সেইটো কথা এইটো মানে মই বেক টু বেক ক'বলৈ নহয় মই উল্টা পুল্টাকে ক'বলগীয়া হ'ল মানে কৈছোৱে যে মোৰ অলপ দিগদাৰ হ'ল কথা কওঁতে তাতে আৰু হৰমনৰ প্ৰব্লেম এটাও আছে এতিয়া উল্টা পুল্টা কিবা হৈ যায় বা যি হওক কথাটো মই জনালো ভিডিঅ'ৰ যোগেৰে জনাম বুলি কৈ থৈছো যে সেইকাৰণে ভিডিঅ' এটাই বনাই দিলো যিসকলৰ কাৰণে প্ৰয়োজন তেওঁলোকে একেবাৰে স্কিপ কৰি দিয়ক যিটো প্ৰয়োজন নহলে আৰু যিসকলে ভাবিছে তেওঁলোকৰ কাৰণে কৈছো আৰু যিসকলে কৈছে তেওঁলোককো মই কৈছো যে বেয়া নাপাব আমিও মানুহ হয় মানে কি অকমান কিবা এটা প্ৰব্লেম মোৰো থাকে ধৰি লওক আৰু ভিডিঅ' বনাইছো নেচাৰেলিয়ে বনাইছো কিবা নহয় কিবা এটা দেখাও ভাবো আৰু যে মানুহৰ সুবিধা হওক মই আপোনালোকক অকনো বেয়া পোৱা নাই যদিও কিবা কৈছে শাহু ভাল ভাবিয়ে চাগে কৈছিলে কিন্তু মোৰ দুখ লাগে মানে কলে যেতিয়া আমি বুৱাৰী হয় ন তেতিয়া মানে এনেকুৱা এটা থাকে যে মোৰ বিষয়ে ভালকে কওক দে এনেকুৱা টাইপ এটা যিয়ে হওক প্লিজ বেয়া নাপাব আপোনালোকে আজিলৈ আহিছো